সো 3P অফ পাব্লিক স্পিকিং এতিয়া আহি গ'ল 3P অফ পাব্লিক স্পিকিং চোৱাচোন কি দিয়া আছে ইয়াত দিয়া আছে নাম্বাৰ 1 কি দিয়া আছে প্ৰিপেয়াৰ আমি কেনেকৈ প্ৰিপেয়াৰ হ'ম আমি কেনেকৈ সাজু হ'ম নাম্বাৰ 2 হ'ল প্ৰেক্টিছ এণ্ড নাম্বাৰ 3 হ'ল কি পাৰফৰ্ম প্ৰিপেয়াৰ যেতিয়া আমি পাব্লিক স্পিকিং কৰিম এট ফাৰ্ষ্ট আমি সাজু হ'ব লাগিব এইখিনি সাজু বুলি কোৱাৰ লগে লগে ঘৰত আমি সুন্দৰকৈ স্ক্ৰিপ্টখিনি বনাব লাগিব কেনেকৈ স্ক্ৰিপ্ট বনাই পিনে সুন্দৰকৈ আমি ঘৰত আমি কি কৰিব লাগিব স্ক্ৰিপ্টত কি এড কৰিব পাৰোঁ কিবা সং এড কৰিব পাৰোঁ নেকি কিবা কবিতা বা পয়েমছ এড কৰিব পাৰোঁ নেকি কিবা শায়ৰী এড কৰিব পাৰোঁ নেকি কিবা দুটা লাইন মহৎ লোকৰ বাণী এড কৰিব পাৰোঁ নেকি এইবিলাক ভাবিব লাগিব এনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব যেতিয়া মঞ্চত আমি ভাষণ বা বক্তৃতা প্ৰদান কৰিব যাম ইয়াকে কোৱা হয় প্ৰিপেয়াৰ হোৱা নেক্সট নাম্বাৰ 2 প্ৰেক্টিছ আমি ঘৰত কি কৰিব লাগিব প্ৰেক্টিছ কৰিব লাগিব এয়া দাপনৰ সন্মুখতে হওক মোবাইলটো সন্মুখত ৰাখি পিনিয়ে হওক বা আমাৰ কম্পিউটাৰ বা লেপটপৰ সন্মুখতে হওক খুব সুন্দৰকৈ বা আমাৰ ভাই বন্ধুবিলাকৰ সন্মুখতে হওক খুব সুন্দৰকৈ সিহঁতৰ আগত ৰাখি পিনে আমি কি কৰিব পাৰোঁ প্ৰেক্টিছ কৰিব পাৰোঁ বোলে মই প্ৰেক্টিছ কৰিম শুনাচোন তুমি ভালদৰে মই পাৰি আছোঁ নে নাই শুনাচোন এনেকৈ আমি কি কৰিব পাৰোঁ প্ৰেক্টিছ কৰিব পাৰোঁ আৰু প্ৰেক্টিছ কৰিলে পিনে যিখিনি আমাৰ কথা কোৱাৰ সক্ষমতা সেইখিনি কি হ'ব অলপ পৰিমাণে হ'লেও কি হ'ব বৃদ্ধি হোৱা দেখা পোৱা যায় এণ্ড দ্য নেক্সট ওৱান কি কৈ আছে পাৰফৰ্ম আৰু পাৰফৰ্ম মানে হ'ল একেবাৰে লাষ্টত গৈ পিনে কি কৰিব লাগিব আমি মঞ্চত উঠিব লাগিব মঞ্চত উঠি পিনে কি কৰিব লাগিব আমি আমাৰ স্পিচখিনি আমি আমাৰ বক্তৃতাখিনি ডেলিভাৰ কৰিব লাগে পাৰফৰ্ম কৰিব লাগে গতিকে পাৰফৰ্ম কৰাৰ সময়ত মানি চলিবলগীয়া কেতবোৰ কথা আছে যিবিলাক কথা আমি পৰৱৰ্তী পৰ্যায়ত আমি পঢ়িম পৰ্যায় অনুসাৰে কিন্তু ইয়াতে কৈ থ'ব বিচাৰোঁ যেতিয়াই তোমালোকে পাব্লিক স্পিকিং কৰিবা ভাষণ প্ৰদান কৰিবা বক্তৃতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা তেতিয়াই যদি তোমালোকে ভয় খাই আছা তেতিয়া কি কৰিব লাগিবা কি কৰিবা যে সন্মুখত যিসকল মানুহ বহি আছে সিহঁতৰ পিনে নাচাই পিনে দূৰত একেবাৰে দূৰণিত চাবা ঠিক আছে একেবাৰে দূৰণিত চাই পিনে তেতিয়া কি কৰিবা নিজে কমিউনিকেট কৰাৰ যত্ন কৰিবা এয়া হৈ গ'ল আমাৰ কি পাৰফৰ্ম এনেকৈ আমি কিবা এটা বস্তু পাৰফৰ্ম কৰা দেখা পোৱা যায় অ'কে এণ্ড তাৰপিছত আহি গ'ল আমাৰ কি পাব্লিক স্পিকিং ইতিমধ্যে সম্পূৰ্ণ কৰি পেলালোঁ ঠিক আছে ষ্টেপ বাই ষ্টেপ আমাৰ পাব্লিক স্পিকিঙৰ আৰু এটা ধাপ আহিব কিন্তু এতিয়া আমি যিটো আলোচনা কৰিম সেইটো হ'ল আমাৰ কি প্ৰেজেণ্টেশ্যন স্কিল কেনেকৈ আমি প্ৰেজেণ্টেশ্যন প্ৰদান কৰি আছোঁ চ' হোৱেন এভাৰ উই আৰ ডুইং প্ৰেজেণ্টেশ্যন দেন উই নিড টু ইউজ PPT বা চাৰ্ট বা যিবিলাক অন্য মেটেৰিয়েল আছে ভিডিঅ'জ হ'ব পাৰে যেনেকৈ ইমেজেছ হ'ব পাৰে ইত্যাদি বিভিন্ন ধৰণৰ বস্তু আছে সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ চ' আমি ভিজুৱেল মোটামুটি ব্যৱহাৰ কৰিব লাগিব কাৰণ আমি প্ৰেজেণ্টেশ্যন দি আছোঁ প্ৰেজেণ্টেশ্যন দিয়াৰ লগে লগে ভিজুৱেল লাগিবই লাগিব যেনেকৈ মই তোমালোকক PPT এটা খুলি দেখুৱাই দি আছোঁ সুন্দৰকৈ আৰু এনেকৈ প্ৰেজেণ্টেশ্যন প্ৰদান কৰি আছোঁ এয়াও কি হ'ব আমাৰ এটা প্ৰেজেণ্টেশ্যন স্কিলৰ ভিতৰত পৰি যাব নেক্সট নম্বৰ ক্লাৰিটি এণ্ড কনফিডেন্স যেতিয়া আমি কথা পাতিম যেতিয়া মই প্ৰেজেণ্টেশ্যন স্কিলৰ কথা পাতি আছোঁ মোৰ মাইণ্ডত বস্তুখিনি ক্লিয়াৰ থাকিব লাগিব যে মই কি ক'বলৈ বিচাৰি আছোঁ যিখিনি কম সঁচা হয় নে মিছা হয় ঠিক আছে নে নাই এইখিনি ক'ব কি ক্লাৰিটি বা ক্লিয়াৰলি আমি উপস্থাপন কৰিব জানিব লাগিব এণ্ড কনফিডেন্স লগতে যিখিনি কথা পাতি আছোঁ সেই কথাখিনিত মোৰ কনফিডেন্স আছে নে নাই মই যিখিনি কথা পাতি আছোঁ যিখিনি কথা কম সেইবিলাক কথাত একচুৱেলি কনফিডেন্সৰ প্ৰয়োজনীয়তা আছে এতিয়া কনফিডেন্স বেছি হৈছে না কনফিডেন্সৰ কম হোৱা দেখা পোৱা গৈ আছে গতিকে এইবিলাক বস্তু যেতিয়া আমি প্ৰেজেণ্টেশ্যন দিম তেতিয়া এইবিলাক বস্তু আমি মনত ৰখা দৰকাৰ বা আমি ভাবিবলগীয়া দৰকাৰ এণ্ড দ্য নেক্সট ওৱান টাইম মেনেজমেণ্ট যেনেকৈ তোমালোকৰ 1 ঘণ্টা আজি কি আছে সেশন আছে গতিকে টাইম মেনেজমেণ্ট কৰিব লাগিব ভালদৰে ভাবিব লাগিব যে কিমান সময়ত মই এণ্ড কৰিম মোৰ এই ক্লাছটো আৰু তাৰপিছত এটেণ্ডেঞ্চ ল'ব লাগিব তোমালোকৰ পৰা আকৌ কোৱেশ্যন এনচাৰ ল'ব লাগিব গতিকে টাইম মেনেজমেণ্ট ইয়াকে টাইম মেনেজমেণ্ট বুলি কোৱা হয় সময়ৰ লগত সুন্দৰকৈ আগবঢ়াই লৈ যোৱা ঠিক আছে এয়া কি হৈ গ'ল টাইম মেনেজমেণ্ট এণ্ড নেক্সট ওৱান কি কৈ আছে হেণ্ডেলিং কোৱেশ্যন এনচাৰ সেশন অৰ্থাৎ আমি কোৱেশ্যন এনচাৰৰ এটা সেশনো দিব লাগিব কেৱল মাত্ৰ মই কৈ থাকিলে নহ'ব তোমালোকৰ পৰাও গ্ৰহণ কৰিব লাগিব এইটো কি হৈ যাব কোৱেশ্যন এনচাৰ সেশন হৈ যাব ঠিক আছে চ' আমি বুজি পালোঁ খুব সুন্দৰকৈ এনেকৈ একচুৱেলি কি কৰা হয় প্ৰেজেণ্টেশ্যন প্ৰদান কৰা হয় অ'কে আৰু টাইম মেনেজমেণ্ট কৰিব জানিলেহে আমি খুব সুন্দৰকৈ নিজকে প্ৰেজেণ্ট কৰিব পাৰিম চ' টাইম মেনেজমেণ্ট ইন প্ৰেজেণ্টেশ্যন স্কিল খুবেই ইম্পৰ্টেণ্ট হয় খুবেই ইসেনশিয়াল হয় যদিহে আমি আমাৰ মেছেজখিনি আমাৰ বাৰ্তাখিনি ইফেক্টিভলি কি কৰিব পাৰোঁ ডেলিভাৰী কৰিব বিচাৰোঁ এণ্ড কিপ দ্য অডিয়েন্স এংগেজ আৰু আমাৰ অডিয়েন্সক এংগেজ কৰি ৰাখিব পাৰোঁ উইদাউট ৰাছ কৰিব নালাগে একো জল্দি নাই একো তাল নাই অৰ ৰানিং অভাৰ টাইম আমি অভাৰ টাইমো কৰিব নালাগে
আৰু মাত্ৰ অলপ খন্তেক সময় ল'ম, তাৰপিছতে আমি আমাৰ ক্লাছটো সমাপ্ত কৰিম। আৰু সমাপ্ত কৰাৰ পিছত আমাৰ এটেণ্ডেঞ্চ আছে আকৌ, ঠিক আছে। তোমালোকে তেতিয়া তোমালোকৰ যিখিনি স্ক্ৰীণ আছে, ভিডিঅ' আছে, সেইখিনি অন কৰি ল'ব লাগিব। অলপ ৰ'বা, শেষ আৰু, ঠিক আছে। অ'কে, চ' এনেকুৱাকৈ যি পইণ্ট বাই পইণ্ট মই তোমালোকক জাষ্ট পইণ্টবিলাক কৈ দি আছোঁ, তোমালোকে চাই ল'বা, আজি PPTখিনি পাই যাবা। নাম্বাৰ 1 পইণ্ট যেনেকুৱাকৈ প্লান ইয়ৰ টাইম ইন এডভান্স, আমি আগতীয়াকৈ আমাৰ যিখিনি সময় সেইখিনি মেনেজ কৰিব লাগিব, আমি লিখি ৰাখিব লাগিব। মই যেনেকুৱাকৈ নিজৰ মোবাইলতে মেইনটেইন কৰোঁ যে কোন সময়ত কি কৰিম নকৰিম। তাৰপিছত প্ৰেক্টিচ উইথ এ টাইমাৰ দি পিনে পাব্লিক স্পিকিঙৰ ক্ষেত্ৰত টাইমাৰ দি পিনে প্ৰেক্টিচ কৰিব লাগে। বোলে 3 মিনিট সময় দি আছে মোক কথা ক'বৰ কাৰণে, তেনেহ'লে 3 মিনিটৰ ভিতৰত কেনেকুৱাকৈ মই সুন্দৰকৈ নিজকে উপস্থাপন কৰিম, এইটো আমি প্ৰেক্টিচ কৰিব লাগিব টাইমাৰ লগাই পিনে, ঠিক আছে। ইউজ বুলেটছ, আমি বুলেট পইণ্ট ব্যৱহাৰ কৰিব লাগিব। যেনেকুৱাকৈ মই ইয়াত নাম্বাৰিং ব্যৱহাৰ কৰিছোঁ 1 2 3 4 5 এনেকৈ ব্যৱহাৰ কৰা আছে। এনেকুৱাকৈ কেতিয়াবা বুলেট পইণ্ট পোৱা যায় 0 0 0 খুব সুন্দৰকৈ গোল গোল আকাৰত, ঠিক আছে। ব্লেক কালাৰৰ আৰু হোৱাইট কালাৰৰ পোৱা যায়, এইবিলাক কি হৈ যাব, বুলেট পইণ্ট হৈ যাব, ঠিক আছে। লিমিটেড নাম্বাৰ অফ শ্লাইড বেছি থাকিলে গ'লে অসুবিধা হৈ যায়, লিমিটেড নাম্বাৰ অফ শ্লাইড থাকিব লাগে, ঠিক আছে। আৰু কি কৈ আছে, ৱাচ ইয়ৰ স্পীড, আৰু আমি যিখিনি স্পীডত কথা পাতোঁ সেই তেনেকুৱা স্পীডত কথা পাতিব নালাগে। যেনেকুৱাকৈ বৰ্তমান সময়ত মই লাহে লাহে কথা পাতি আছোঁ, পাউচ লৈ পিনে কথা পাতি আছোঁ, অলপ সময় লৈ পিনে কথা পাতি আছোঁ, এনেকুৱা স্পীডতে একচুৱেলি কি কৰিব লাগে, আমি কথা পাতিব লাগে। হেণ্ডেল কুৱেশ্যন স্মাৰ্টলি, আমি আমাৰ যিবিলাক কুৱেশ্যন আছে, যিবিলাক কুৱেশ্যন তোমালোকে মোক সুধিব যাবা বা সুধিবা, সেইবিলাক কুৱেশ্যনৰ এনচাৰ খুবেই স্মাৰ্টলি হেণ্ডেল কৰিব লাগে। অলৱেজ হেভ এ বেকআপ প্লান, আৰু সদায় কি থাকিব লাগে, প্লান বি থাকিব লাগে, বেকআপ প্লান থাকিব লাগে, ঠিক আছে। আৰু এনেকুৱাকৈ আমাৰ যিখিনি আজিৰ ছেশ্যন, লগতে আমি যিখিনি পঢ়িলোঁ, যে প্ৰেজেণ্টেশ্যন স্কিল লৈ কি পঢ়িলোঁ, ইয়াতে মই কি কৰিলোঁ, সমাপ্ত বুলি ঘোষণা কৰিলোঁ, ঠিক আছে। এতিয়া খুব সুন্দৰকৈ তোমালোকক সময় দিয়া হ'ল, 5 মিনিটমান সময় দিয়া হ'ল, ঠিক আছে। তোমালোকে কুৱেশ্যন কৰিব পাৰা, অ'কে, থেংক ইউ।